चिरां जिल्ला भारत भुटान सीमायाव थानाय शान्तिपुर सोमबाइ सोमितिनि नब्लांआव सानसेनि मेहेरगोनां हाबाफारिजों मल्ड प्रजेक्ट दा एन सरकारि नङै आफादा सेमिनार अन दा इश्यूज अफ वमेन एन्ड चिल्ड्रेन हेल्थ हाबाफारि खुंफुंदों। हाबाफारि देहा बिफान फरायसा आफादफोरा, भिलेज लेभेल हेल्थ कमिटिनि आसाम मावथि हानजाफोरा, एसएमसि स्कुल मेनेजमेन्ट कमिटि, सेल्फ हेल्प हानजा आरो गामिनि गावबुराफोरजों जथायै आइजो आरो गथ'साफोरनि गोग्गो सावस्रिनि सायाव गुवारै सावरायो। लोगोसे टिबि आरो मेलेरिया बेराम माबोरै सोमजियो आरो बिनि माबायदि रोखोमनि सांग्रांथि लाखिनांगौ बिनि सोमोन्दै हांख्रायजानाय आलासि एबा डक्टरफोरा गुवारै बिबुंथि लाखियो। For the awareness of the people, এটো অৰ্গেনাইজ কৰিছিল দি এণ্টাৰ থ্ৰু দি আৰু আমিও চান্স পালোঁ সেইটোত আমাৰ টিবিৰ বিষয়ে অলপ এৱেৰনেছ মানুহক দিয়াৰ কাৰণে। প্লাছ আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আৰু ৰিপ্ৰেজেণ্টেটিভছ আছে, যেনেকৈ মেলেৰিয়া ডিপাৰ্টমেণ্টৰ পৰা আহিছে। তেওঁলোকে মেলেৰিয়াৰ বিষয়েও এৱেৰনেছ দিলে ইয়াতে, যিহেতু এই এৰিয়াটো মেলেৰিয়া এণ্ডেমিক এৰিয়া হয় আৰু টিবিও ইয়াতে বহুত নাম্বাৰ্ছত আছে। আমি আশা কৰিছোঁ এই ধৰণৰ ছেমিনাৰ খুব ভাল ফিউচাৰত ৰিজাল্টছ দিব। পাৰ্চেণ্টেজ নহয়, একচুৱেলি আমাক এটা টাৰ্গেট দিয়ে ষ্টেটৰ পৰা। চ' আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ কাৰণে টাৰ্গেট ইজ 840 এণ্ড লাকিলি টিল নাও আমি 100% এচিভ কৰিছোঁ, হুইচ ইজ হাইয়েষ্ট মানে এচিভমেণ্ট ইন আসাম। টিভি মেইনলি চাওক, there are two terms, এটা কয় latent TB. So latent TB estimate এটা আছে, ইণ্ডিয়াৰ 40% মানুহৰ গাত latent TB জীৱাণু আছে। মানে টিবিৰ জীৱাণু আছে, কিন্তু এইটো টিবিটো মানুহটোক ক্ষতি কৰা নাই। বাট যেতিয়া মানুহ দুৰ্বল হৈ যায়, ইমিউনিটিটো ল' হৈ যায় বিভিন্ন কাৰণত, তেতিয়া এই লেটেণ্ট টিবিটো এক্টিভ টিবিত কনভাৰ্ট হয়। এতিয়া এইটোৰ প্ৰিভেনশ্যনৰ কাৰণে আমি এটাই কৰিব লাগে বস্তু, ডেট ইজ স্ক্ৰিনিং অফ দ্য পপুলেশ্যন। যাৰে কাহ হৈছে সেই গোটেই মানুহ নিজৰ নিজৰ স্পুটাম চেম্পল বা এক্সৰে আৰু ডিফাৰেণ্ট ৱেজ আছে আমাৰ কৰাৰ, সেই এক্সামিনেশ্যনবিলাক কৰালে তেতিয়াহে ওলাই আহিব কাৰ টিবি আছে কাৰ নাই। যিহেতু টিবিৰ ইনিচিয়েল ফেজত ছাপ'জ ডায়েবেটিছ আছে, তাক টিপিকেল 14 দিনৰ কাহ নালাগে, তাৰ 4 দিন 2 দিন 3 দিনৰ কাহতো টিবি হ'ব পাৰে। বা বিভিন্ন কাৰণত যদি ইমিউনিটি ল' হৈ থাকে, সেই ধৰণৰ মানুহৰ টিপিকেল 14 দিনৰ কাহ নালাগে। আৰু ইণ্ডিয়াত ৱৰ্ল্ডৰ চবচে বেছি ডায়েবেটিক্সৰ ভিতৰত ওৱান অফ দ্য কাণ্ট্ৰি ইজ ইণ্ডিয়া। চ' আমি সদায় কওঁ, যোন মানুহবিলাকৰ ডায়েবেটিছ আছে বা আদাৰ ইমিউনো একদিনৰো কাহ হৈছে, দে শুড গো ফৰ স্পুটাম চেক। সব টিবি ৰোগী ফাৰ্ষ্ট অফ অল ইণ্ডিয়াত এই কফ এটিকেটছবিলাক অলপ আৰু বঢ়াব লগা আছে। মানুহবিলাক কাহি দিয়ে, মুখত এটা হেংকি নাৰাখে, বা আজিকালিতো মাস্ক আকৌ কমকৈ পিন্ধা হ'ল মানুহবিলাকে। বাট এটলিষ্ট মই ৰিকুৱেষ্ট কৰোঁ, যাৰ ছাছপেক্টেড কফ আছে এওঁলোকে কমচে কম মাস্ক পিন্ধক বা হেংকাৰচিফ ইউজ কৰক, চ' ডেট যদি সেই কফটো যদি টিবিতো পৰিণত হয়, বেলেগ মানুহৰ গাত সেইটো নাযায়। বিকজ দ্য অনলি ৰুট ইজ নেজেল অৰ অৰেল ৰুট, মুখেদি যাব নহ'লে নাকেদি যাব। আৰু আমি যদি এই ৰুটটোক বন্ধ কৰিব পাৰোঁ, তেতিয়া আমাৰ টিবিটো নহ'ব। মোৰ নাম ৰমৈ বসুমতাৰী হয়। মই দি এণ্ডৰ একজন কৰ্মকৰ্তা, আৰু এই ডিউচি হাতীচাৰ আৰু শান্তিপুৰ PCDCৰ আণ্ডাৰত আমি এটা প্ৰজেক্ট কৰি আছোঁ, যি প্ৰজেক্টৰ নামটো আছে মল্ড। এইটো বেচিকেলি একচুৱেলি লাইভলিহুডৰ ওপৰত আমি ফ'কাছ কৰিছোঁ। তাতে এই লাইভলিহুডটোক আমি কেনেকৈ ছিকিউৰ কৰিব পাৰোঁ, সেইটো যদি আমি চাওঁ, চবচে ডাঙৰ এটা কম্পনেণ্টছ আছে কি হেল্থ
হেল্থটো যদি স্বাস্থ্য যদি আমি ঠিক নকৰোঁ তেন্তে হ'ব পাৰে কি এইটো যিটো লাইভলিহুডৰ যিটো ছিকিউৰিটিৰ কথাটো যিটো আমি আলোচনা কৰোঁ সেইটো মানে বিফল হৈ যাব সেইকাৰণে তাতে আজি যিটো আমি প্ৰগ্ৰাম কৰিছোঁ এই প্ৰগ্ৰামটো হ'ল কি যে বেলেগ বেলেগ ষ্টেক হোল্ডাৰ্ছ যেনেকৈ ফিনান্সিয়েল এণ্ড নিউট্ৰিশ্যনছ কমিটি আৰু স্কুল মেনেজমেণ্ট কমিটি আৰু আশা আৰু ষ্টুডেণ্টছ ইউনিয়ন বাকী এক দুজন তেনেকৈ PCDC মেম্বাৰ্ছ চেয়াৰমেন তেখেতসকলক লৈ আমি এটা ছেমিনাৰ পাতিছোঁ এই ছেমিনাৰটো বিশেষকৈ এইটো মেটাৰ্নেল এণ্ড চাইল্ড হেল্থ ইছ্যুছৰ ওপৰত আছে যে এইটো এৰিয়াত কি ধৰণৰ আমাৰ এতিয়া বাচ্চা আৰু শিশুৰ যিটো স্বাস্থ্য আছে তাতে সমস্যা হৈ আছে আৰু এই সমস্যাটোক আমি উপনীত কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে আমি কি ধৰণৰ আমি কাম কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি বিশেষকৈ আজি এই ছেমিনাৰটো পাতিছোঁ আৰু আজিৰ যিটো ছেমিনাৰ আমি পাতিছোঁ তাতে আমি বেলেগ বেলেগ বিভাগৰ পৰাও আমি এজ এ পেনেলিষ্ট হিচাপত আমি মাতিছোঁ টিউবাৰকুলোজিছ অফিচাৰ ডিষ্ট্ৰিক্ট টিউবাৰকুলোজিছ অফিচাৰ ডক্টৰ পাণ্ডে ছাৰ তাকো আমি তাতে মাতিছোঁ কাৰণ মানে তাৰ পৰা মানে কিছুমান আমি কথা সেইটো আলোচনা কৰিব বিচাৰিছোঁ কি যেনেদৰে টিউবাৰকুলোজিছটো মেটাৰ্নেল এণ্ড চাইল্ড হেল্থত কি ধৰণৰ মানে এফেক্ট কৰিছে আৰু ইয়াৰ লগত ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ ছাৰো আছে আমাৰ লগত তাকো মানে আমি মাতিছোঁ ইয়াৰ কাৰণে কি এইটো আমাৰ মেটাৰ্নেল এণ্ড চাইল্ড হেল্থৰ ওপৰত মানে এইটো মেলেৰিয়া কি ধৰণৰ আমাক প্ৰভাৱ পেলাইছে আৰু লগতে আছে আমাৰ মানে ক্লিনিকেল চাইক'লজিষ্ট আছে প্ৰিয়ংকা ভূঞা সিও যে আছে মানে এজন মা হিচাপত যে আছে মানে যেতিয়া গৰ্ভ হোৱাৰ পৰা লৈ যেতিয়া বাচ্চা জন্ম হোৱাৰ পিছততো মানে কি ধৰণৰ তাৰ মেণ্টেলি কি হয় কেনেকৈ প্ৰেছাৰ হয় এইটোক লৈ মানে